আসসালামু আলাইকুম সকলোকে নমস্কাৰ জনালো আৰু মিলাদৰ পিছদিনাখনে গৈ আছো আমি এতিয়া দাদা হহুৰ এজনৰ ঘৰলৈ দাদা হহুৰ ছোৱালী এগৰাকী ননন্দ হয় তাই মেট্ৰিক দিছিলে আৰু মেট্ৰিকত পাস কৰিলে আৰু মানে আমাৰ ঘৰত মিলাদ আছিল হেতু কাৰণে ৰিজাল্ট দিয়া দিনাখন পাৰ্টি দিব নোৱাৰিলে আৰু মিলাদৰ পিছদিনাখন হেতু কাৰণে দাদা হেতৰ ঘৰত পাৰ্টি আছিল আৰু আমি বহুত দেৰিকে গৈছো ৰাতি 9টা মান বজাত গৈছো কাৰণ আগদিনাখন মিলাদৰ কাম কৰি মেলি দিনটো আজৰি পোৱা নাছিলো একেবাৰে ৰাতি 9টা মান বজাত এয়া আমি দাদা হেতৰ ঘৰলৈ আহিলো আৰু ননন্দজনীকো শুভেচ্ছা জনালো ভাল ধৰণে মেট্ৰিক পাস কৰিলে ননন্দজনী উজ্জ্বল ভৱিষ্যতৰ কাৰণে আপোনালোক সকলোৱে দুৱা আৰু আশীৰ্বাদ কৰিব আৰু দাদা হেতৰ ঘৰত চাহ খাই আকৌ আমি ঘৰলৈ ঘূৰি আহিলো আৰু আমি এই দুইজনীয়ে বগা কাপোৰ দুযোৰ যে পিন্ধিছিলো ফটো তোলা নাছিলো আজি ফটো তুলিলো আৰু ভিডিও অকমান উঠি লৈছো ভালকৈ তাৰ পাছতে আকৌ পিছদিনাখন এয়া মাহী হেতৰ ঘৰলৈ যাবলৈ ওলাইছো নামটি চাৰিআলিত মোৰ মাহী লৰাটো মেট্ৰিক দিছিলে আৰু হিও বহুত ভাল ধৰণে মেট্ৰিক পাস কৰিছে আৰু তাকো খবৰ লবলৈ গৈ আছো আমি এতিয়া মাহী ঘৰ আহিলো নামটি চাৰিআলি পাই গলোহি আৰু মাহী মানে দিনটো আলহীৰ লগত ব্যস্ত ইমানে আলহী আহিছে মাহী মানে মানুহজনী শান্তিয়ে পোৱা নাই ৰাতি মানে আমি 7টা বজাত গৈ পাইছোকে তেতিয়ালৈকে কামেই কৰি আছে ইফালে মাহী আমাৰ কাৰণে চাহ ৰেডি কৰিছে চাহখন খাই লওঁ চাহখিনি খাই লোৱা পাছতে আপোনালোকক ভাইটিক দেখুৱাম বলো মামা মই দিয়া মেট্ৰিক দিছিলে এইবাৰ পাৰ্টি খাবলৈ আহিছো খুব ভালদৰে পাছ কৰিছে দে সম্বন্ধতে মন কমা হৈছে দে মোতকে সৰু খালো বলো এতিয়া যাও মাহীহেতৰ ঘৰত আমি ভাত খাবলৈ বুলি যোৱা নাছিলো চাহকন খাই গুচি আহিম বুলি ভাবিছিলো কিন্তু মাহীয়ে ভাত খোৱাহে পঠিয়ালে পাছদিনাখন ৰাতিপুৱাই বেটি মই বাপেকৰ লগত নাজিৰালৈ গলো কাৰণ নাজিৰাটো মোৰ ভাগিন এটাই মেট্ৰিক দিছিলে যে একেবাৰে মানে সবৰে খবৰ লৈ লৈছো আৰু হেতু কাৰণে নাজিৰালৈ আগবেলাতে আহিলো দুপৰীয়া ভাত আজ মাহেতৰ ঘৰত খালো ভাত পানী খাই বৈ পাছবেলা 4টা মান বজাত আমি এই ওলাইছো ভনীজনী ঘৰলৈ ভনীজনীহঁতৰ ঘৰত ওচৰতে আকৌ মোৰ দাদা ঘৰো আছে দাদা ঘৰটো ঘুমাম আৰু দুই ঘৰলৈকে নিবলৈ এয়া মিঠাই কিনি লৈছো এয়া আমাৰ নাজিৰা টকুৱালি এইখন হৈছে হায়াৰ সেকেন্ডাৰী স্কুল য'ত আমি পঢ়িছিলো আহিছা এইফালে ভাটৌ চৰাইকেইটাও সোমোৱা লগে লগে আহিছা বুলি ইমান ধুনীয়াকে কৈছে আৰু এই ভাগিনটো আছিলে তাক এনেকৈ ভিডিঅ' তুলি লৈছো আৰু তুমিও গুচি আহিলা যে মই আহিছো এইজনী মোৰ লগে লগে তাইও গুচি আহিলে চন্দ্ৰকপা ভালকে কোৱা ল'ৰাটো বৌহঁতৰ ঘৰত হেৰি জুলি বৌহঁতৰ ঘৰত আৰু এফালে ভণ্টিয়ে চাহ উলিয়াই ৰেডি কৰিলে এতিয়া আমি চাহ খাই লওঁ এইটো মোৰ ভাগিন হয় আৰু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে আৰু আজি মই খবৰ ল'বলৈ আহিছোঁ বহুত দেৰিকৈ জেঠাইকে আৰু কি কাৰণে মোৰ লেট হৈছে আপোনালোক সকলোৱে গম পায় ঘৰত ইমান ডাঙৰ এটা আয়োজন আছিলে সেইখিনি আজৰি হোৱাৰ পাছত আজি আহিছোঁ আৰু মোৰ ভাগিনৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আপোনালোক সকলোৱে দুৱা আৰু আশীৰ্বাদ কৰিব আৰু আপোনালোকে তেওঁক সাবস্ক্ৰাইব কৰিব আমি জেঠাই আৰু ভাগিন আমি শকত চবে দেই আৰু এয়া হৈছে দাদী এক দেই বৰ্মা আৰু এইফালে এজনী মাক এয়া হৈছে ৰূপুল আলী ক্ৰিকেট এম্পায়াৰ মোৰ ভনী জোৱাই হৈছে আৰু এয়া আমানতৰ বাপেক ভাগিন মোতকে ওখ দেই ভনীজনী ঘৰৰ পৰা আহি আকৌ দাদাহেতৰ ঘৰত সোমালো আৰু এই ভণ্টিয়ে ইমান জোৰছে আছনাই বুলি চিঞৰিছে সিহঁতে ভয়ে খাই যাব আৰু এই আমাৰ দুৱালে নগলে মিলাদলে হেতু কাৰণে তাক গালি পাৰিছো যে সি মুখখন ঢাকি দিছে লাজতে মই জানো আহিব বুলি
মোৰ চব ফলি আছে যে মই নাখাওঁ মই ঘুগুনি খালোঁ চনত নিদিবি এইফালে বেটি আৰু সোণটোৱে ঈদৰ পইচা পালেই কাৰণ এনেকুৱা ঈদৰ টাইমত ফুৰিবলৈ গ'লে ল'ৰা ছোৱালীবিলাকৰ বেছি লাভ হয় দিবলৈ মানা কৰিছিলোঁ যদিও জোৰ জবস্তি মমায়েকহঁতে মামীয়েকহঁতে ঈদৰ পইচা দিলে আহিয়ে আকৌ ঘৰত সোমাই মাহঁতক মাত খাই লগাই আকৌ ঘৰলৈ যাবলৈ আমি ৰেডি হৈছোঁ ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা লাগিলে কমেণ্টত জনাব লগতে যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে তেওঁলোক সকলোলৈকে মোৰ ফালৰ পৰা উজ্জ্বল ভৱিষ্যতৰ কামনা থাকিল দুৱা আৰু আশীৰ্বাদ কৰিছোঁ আপোনালোকো সকলোৱে কৰিব আজিলৈ আহিছোঁ বাই